ফিল্মৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক আকৌ এবাৰ স্বাগতম। আশা কৰোঁ আপোনালোক সকলো ভালেই আছে। আজি ফ্ৰিকুৱেঞ্চি ট্ৰেডিঙৰ হিচাপত কেনেকৈ ট্ৰেড কৰিব লাগিছিলে, তাৰ কোনকেইটা লেভেলছ আমি কেনেধৰণে তৈয়াৰ কৰিব পাৰোঁ, তাকে আজি এই ভিডিঅ'ৰ মাধ্যমেৰে জানো। আহক বলক আমাৰ স্ক্ৰীনলৈ যাওঁ। আজি যোনটো আমাৰ ফাৰ্ষ্ট কেণ্ডেল দেখুৱাইছে, সেই ফাৰ্ষ্ট কেণ্ডেলক আমি 50% আমি ভাগ কৰি ল'ব লাগিব, বিকজ 50% হ'ব ইয়াৰ ফ্ৰিকুৱেঞ্চি, আৰু সেইখিনি কেনেকৈ আমি ব্যৱহাৰ কৰিব পাৰোঁ বা আমি কেনেধৰণে তাক ইয়াত বনাওঁ তৈয়াৰ কৰোঁ, তাক আপোনালোকক লাইভ দেখুৱাবলৈ চেষ্টা কৰিছোঁ। সো এইটো হৈ গ'ল এক ফ্ৰিকুৱেঞ্চি আমি ক্ৰিয়েট কৰিলোঁ। তাৰপিছত তাৰ ক্ৰমান্বয়ে যোনখিনি লেভেলছ আগবাঢ়ি গৈ থাকিব, সেই লেভেলছখিনি মই ইয়াত লাইভ ড্ৰয়িং কৰি গৈ আছোঁ, ঠিক আছে। ইয়াত আপোনালোকে দেখিবলৈ পাব একজেক্ট লেভেল টু লেভেল কিমান ধুনীয়াকৈ আমাৰ ফ্ৰিকুৱেঞ্চিখিনিক ৰেচপেক্ট কৰিছে, আৰু একজেক্টলি পিন পইণ্টৰ পৰা ৰিভাৰ্চেল লৈছে ফ্ৰম আৱাৰ ফ্ৰিকুৱেঞ্চি। চ' দিজ আৰ দ্য ফ্ৰিকুৱেঞ্চি লেভেলছ। কেনেকৈ ড্ৰয়িং কৰিলোঁ? ফাৰ্ষ্ট কেণ্ডেল বিং আ বিগাৰ ওৱান, চ' সেই ফাৰ্ষ্ট কেণ্ডেল উইল বি দ্য ফ্ৰিকুৱেঞ্চি। যদি ফাৰ্ষ্ট কেণ্ডেলটো ছেকেণ্ড আৰু থাৰ্ড কেণ্ডেলকৈ ডাঙৰ হয়, তেতিয়া ফাৰ্ষ্ট কেণ্ডেলটোৱে ফ্ৰিকুৱেঞ্চি হৈ যায়, আৰু তাকে আমি ধৰোঁ। আৰু যদি এটা জোখতকৈ বেছি ডাঙৰ হয়, দেখিলে গম পায় ন, দিছ ইজ নট এ ইউজুৱেল কেণ্ডেল, নৰ্মেল কেণ্ডেল নহয়, তেতিয়া আমি তাক দুভাগত ভাগ কৰোঁ। ক্লিয়াৰ? দুভাগত আমি ইয়াক ভাগ কৰিলোঁ। ভাগ কৰাৰ পিছত এইখিনি লেভেলছ আমাৰ ইয়াত ওলাই যায়, আৰু ইয়াত একৰ্ডিংলি আপুনি ট্ৰেড কৰিব পাৰে। ওৱান অফ দ্য মষ্ট কমন ফেক্টৰ, যোনটোৰ ওপৰত মই সদায় লাইভতো কালিও পৰহিও পাতিছিলোঁ, যে মাৰ্কেট এনেকৈ পৰিলে, ৰিট্ৰেচ ল'লে, আকৌ ব্ৰেক, ৰিট্ৰেচ ল'লে, আকৌ ব্ৰেক কৰিছে। দিছ ইজ এ ভেৰি গুড পেটাৰ্ণ অফ লোৱাৰ ল' টাইপ ক্ৰিয়েশ্যন। এনেকুৱা হ'লে মাৰ্কেটে ডাইৰেক্ট ফল দিয়ে, আৰু একজেক্টলি আজি মাৰ্কেটে সেইটোৱে দেখুৱালে। ক্লিয়াৰ? চ' ইয়াত আমি ধুনীয়াকৈ এটা ট্ৰেড আমি ইয়াত প্লেন আপ কৰিব পাৰিলোঁ হয়, আৰামছে ট্ৰেড এটা প্লেন আপ কৰিব পাৰিলোঁ হয়। ইয়াত আমাৰ ষ্টপ লছ ৰাখি তললৈকৈ আমাৰ টাৰ্গেট। ক্লিয়াৰ? ইয়ালৈকে এক লেভেল টাৰ্গেট, ইয়ালৈকে আমাৰ 2 লেভেল আমি ইয়াত টাৰ্গেট ল'ব পাৰিলোঁ হয়। ডেট ইজ ইট। চ' এইটো আমাৰ আজি ভাল ট্ৰেড আছিলে। তাৰপিছত মাৰ্কেট অলপ ছাইডৱেজ হৈ গ'ল, এণ্ড ইট ডাজ নট মেক চেন্স ছাইডৱেজ মাৰ্কেটত আমি ক'ত ট্ৰেড ল'ম। মাৰ্কেটত ভলিউম নাইকিয়া হৈ গ'ল। আপুনি কেণ্ডেলবিলাক দেখিলে গম পাব ডজি লাইক ষ্ট্ৰাকচাৰ ফৰ্মেশ্যন কৰিছে, আৰু কণ্টিনিউছলি এটা ৰেঞ্জৰ ভিতৰত ফৰ্ম কৰিছে। চ' এনেকুৱা মাৰ্কেটত আমি এভইড কৰিম। ৰাতিপুৱাই যোনটো মমেণ্টাম দিলে, সেইটো মমেণ্টাম আমি যিমান পাৰোঁ আমি কেপচাৰ কৰিবলৈ চেষ্টা কৰিলোঁ। বাকী ইটছ ডান ফৰ দ্য ডে। বাকী ভিডিঅ'টো দীঘলীয়া নকৰোঁ, লগ পাম এটা নেক্সট ভিডিঅ'ৰ সৈতে, নতুন এনালাইচিছ বেছড অন ছুপাৰ লেভেল নাইবা ফ্ৰিকুৱেঞ্চি ট্ৰেডিং। লগ পাম এটা নতুন ভিডিঅ'ত। টিল দেন, কিপ ট্ৰেডিং।